तो पीवीसी कॉन्केव शेप का क्या होता है? तो मैं पीवीसी स्केड्यूल बनाना ओके ये स्केड्यूल तो अलग এটা লাস্টত হলে অলপ হেৰিটা কৰিব প্ৰবলেম এটা কৰিব এক্স এণ্ড ৱাই ওকে বাৰ্গাৰ এণ্ড পিজ্জা তো আছিল কি এটা যদি বাৰ্গাৰ বনাওঁ দেন পিজ্জা এটা বনাব টেন ৰাইট এণ্ড দুটা যদি বাৰ্গাৰ বনাওঁ দেন পিজ্জা কেইটা বনাব পাৰিম 8 তেতিয়া কিমান হ'ল এতিয়া -2 ৰাইট প্লাস 1 কাৰণে -2 ঠিক আছে এতিয়া চোৱা এটা যদি আমি আৰু এটা যদি প্লাস 1 কৰিব লাগে ন যে 3 যদি কৰিব লাগে ইয়াত -3 হ'ব 5 হ'ব মানে এইটো পিভিসি স্কেলিং হয় মানে তাত এনেকৈ মানা হয় যে এমওসি টো কেনেকুৱা থাকে তোমাৰ এনেকৈ গৈ থাকে মানে চোৱা তোমাক ন মানে এক্সাম কেনেকুৱা দিব চোৱা এনেকৈ দিব লাগে তিনিটা টাইপত থাকে পিভিসি কাৰ্ভ নৰ্মেলি মানে এনেকুৱা থাকে ওকে সো পিভিসি কাৰ্ভটো এনেকুৱা থাকে এক্স এণ্ড ৱাই তো এটা ধৰণত এনেকৈ দিলে যোনটো মই কৰাইছোঁ 1 2 3 and 4 10 -2 8 -2 6 -2 4 এনেকুৱা আছে মই কৰোঁ ৰাইট এইটো কি হৈছে ন ইয়াত ন -2 -2 হৈ আছে ৰাইট এণ্ড ইয়াত +1 and +1 হৈ আছে right +1 হৈ আছে 3 4 তো এনেকুৱা হৈছে আৰু চোৱা এতিয়া যদি মই এমওসি বুলি এটা থাকে হা সেইটো ক্যালকুলেট কৰিব লাগে এমওসি ঠিক আছে এমওসি নাইবা এমআরটি ঠিক আছে সেইটো ক্যালকুলেট কৰিব লাগে এতিয়া চোৱা এই এমআরটিৰ কাৰণে কি হয় জানা পিভিসিটো মানে তাৰ শেপটো দিছে ঠিক আছে তো চোৱা ইয়াত কি হৈছে এমআরটিৰ ফৰ্মুলা হৈ গ'ল sacrifice is to gain ওকে কি বলা হয় sacrifice is to gain তো চোৱা ইয়াত কিমান sacrifice ফাৰ্ষ্টটো এইটো sacrifice নাই মানে জানে কিমান sacrifice হয় কাৰণ এইটো মই জানো নেকি ইয়াৰ আগত কিমান আছে তো এইকাৰণে নট এপ্লিকেবল লিখিম মই ঠিক আছে ফাৰ্ষ্টটো নাজানো তো সেকেন্ডটো মই কম্পিউট কৰিব পাৰোঁ 3 পৰা 8 ইয়াত sacrifice হৈ গ'ল 2 and gain হৈ গ'ল 1 তো 2:1 2:1 কৰি কিমান হ'ব 2 হ'ব and 2 divided by 1 কৰি 2 হ'ব ৰাইট তেনেকুৱা ইয়াত চোৱা ইয়াতো 2:1 আছে ইয়াত 2 আহিলে ইয়াতো 2:1 আছে তো ইয়াৰ ইকুৱেল 2 ৰাইট ঠিক আছে এইখিনি বুজিলা তো ইয়াত ন এইটো পইণ্ট মানে এই বস্তুটো MOC is constant right MOC to constant গৈ আছে সিধা 2 কে গৈ আছে 2 নাই গৈ আছে তো যেতিয়া ন MOC যেতিয়া তুমি এইটো এতিয়া MOC পাইছা ন অলপ দেৰি পিছত MRS পাবা নেক্সট চেপ্টাৰ ঠিক আছে তো MRS বা MOC যেতিয়া কনস্ট্যান্ট থাকে ন তাৰ কাৰ্ভটো ন এনেকুৱা বনে কাৰ্ভটো এনেকুৱা বনে straight line বনে ওকে এনেকুৱা ক্লিয়াৰ and এটো যেতিয়া ইনক্রিজিং অর্ডার থাকিব ন তেতিয়া তাৰ কাৰ্ভটো এনেকুৱা বনে সো ইয়াত চোৱা এইটো চোৱা কিমান আছে এতিয়া -4 ইয়াত 4 ইয়াত +1 ইয়াত +1 ৰাইট এতিয়া MOC ইয়াত যদি মই ক্যালকুলেট কৰোঁ কিমান হ'ব চাবা MOC যদি ইয়াত ক্যালকুলেট কৰোঁ দেন এইটো নট এপ্লিকেবল 2:1 is equals to 2 3:1 is equals to 3 4:1 is equals to 4 right তো MOC এনেকৈ ইয়াত কি হৈছে ইনক্রিজিং অৰ্ডাৰ হৈছে মানে ইনক্রিজিং MOC আছে ৰাইট ঠিক আছে এইটো মানে মেইন হয় ঠিক আছে এইখিনি নহয় এইটো মানে ৰিয়েল চান্স এনেকুৱা নাহে বাট এইটো মেইন বস্তু এইটো যদি মই যদি ফুল চাওঁ ইয়াত চোৱা 1 2 3 4 1 2 3 and 4 ইয়াত আছে suppose 1 2 3 4 5 6 7 8
তো এনেকৈ আছে চোৱা এতিয়া ফাৰ্ষ্টৰটো কি হ'ব ফাৰ্ষ্টৰ কম্বিনেশ্যনটো 1 and a তো 1 and a ইয়াত আহিব ৰাইট তাৰপিছৰ কম্বিনেশ্যনটো 2 and 8 2 and 8 ইয়াত আহিব তাৰপিছৰ কম্বিনেশ্যনটো 3 and 5 3 and 5 ইয়াত আহিব তাৰপিছৰ কম্বিনেশ্যনটো 4 and 1 4 and 1 তো ইয়াত আহিব এইটো যদি তুমি যদি ভালছে কাৰ্ভত বনোৱা ন মানে একদম ৰুল কৰি মেলি তোমাৰ এনেকুৱা কাৰ্ভ আহিব মানে এনেকুৱা কাৰ্ভ আহিব চোৱা এনেকুৱা কাৰ্ভ আহিব এনেকুৱা কনভেক্স টাইপ বুজিলা মানে আমি যোনটো বনাই আছিলোঁ এনেকুৱা কাৰ্ভ আহিব বাট এইটোক যদি বনাওঁ ন এইটোক যদি বনাওঁ দেন আমাৰ কাৰ্ভটো এনেকুৱা চিধা আহিব তুমি যদি স্কেল দি ভালছে আজি কৰি চাবা ট্ৰাই এটা এইটো স্কেডুল এটা লোড কৰি আনিবা এনটো স্কেডুল এটা লোড কৰি দিবা ঠিক আছে তো ইয়াত কনষ্টেণ্ট ৰেটৰ কাৰণে ন তোমাৰ এনেকুৱা কনষ্টেণ্ট ওলাব এণ্ড ইয়াত এইটো ইনক্ৰিজিং মডেল আছে ন তো সেইটো কাৰণে এনেকৈ ইনক্ৰিজিং ওলাব বুজি লাগিব কি ক'লোঁ মই তো ইনক্ৰিজিং এম'চি যেতিয়া হ'ব ন তেতিয়া মানে আমাৰ কাৰ্ভটো এনেকুৱা হ'ব ঠিক আছে তো মেইন এইটো হয় ৰাইট সেইকাৰণে ইয়াত সুধিলে যে ৱাই PPC ইজ কনকেভ ইন শেপ তো এনেকুৱা যেতিয়া থাকে কাৰ্ভটো তেতিয়া এইটো কনকেভ PPC ওলায় ন আমাৰ ৰাইট তো এই কনকেভ PPC কি ওলায় বিকজ অফ ইনক্ৰিজিং এম'চি কি ক'লোঁ মই বিকজ অফ इंक्रीजिंग MOC या फिर MRT मतलब मार्जिनल रेट ऑफ ट्रांसफॉर्मेशन तो या फिर मार्जिनल रेट ऑफ ट्रांसफॉर्मेशन या MOC ये दोनों अगर इंक्रीज कर रहा है तो क्या होगा ये PVC का शेप कॉन्केव आएगा ठीक है बुझला अच्छा ये नोट करो चलिए and MOC formula to be sacrificing is to gain yes কেতিয়াবা এনেকৈ এম'চিটো কনষ্টেণ্টো বনিব পাৰে বিকজ অফ এনেকৈ যদি স্কেডিউল দি দিয়ে আমাক স্কেডিউলটো দি দিলে আমাক ক'লে যদি এম'চি বনাব তো এইটো কনষ্টেণ্ট এম'চি বনিব ঠিক আছে আচ্ছা এটা চোৱা এম'চি মই কি ক'লোঁ এম'চি নাইবা MRT ইয়াৰ ফুল ফৰ্ম লিখিলা MOC and MRT ফুল ফৰ্ম লিখিব লাগে MOC is equals to marginal opportunity cost and MRT is equals to marginal rate of transformation marginal MAR GI NAL marginal opportunity cost MRT marginal rate of transformation ठीक है এটা চোৱা মই কি কৰোঁ তোমাক যে MOC formula MOC is equals to sacrifice by gain बोलो ये तो मैं नॉर्मली मैं बोलो जे এনেকৈ হ'ব ঠিক আছে এটো আমি এনেকৈ লিখিব পাৰোঁ S/G রাইট এটো আমি এনেকৈ লিখিব পাৰোঁ চেঞ্জ ইন ডেল্টা এটো ডেল্টা ঠিক আছে এইটো যে সাইনটো ইকনমিক্সত পাব এতিয়া ডেল্টা বুলি কয় এণ্ড এইটো মানে চেঞ্জ ইন y ডিভাইডেড বাই চেঞ্জ ইন গুড x ঠিক আছে মানে চোৱা गुड एक्स चेंज केनेকুৱা হৈছে মাইনাছত চেঞ্জ হৈছে ন ইয়াৰ তো মাইনাছত চেঞ্জ ইন গুড y ডিভাইড বাই চেঞ্জ ইন গুড x ঠিক আছে তো এনেকৈ কৰিলে মানে আমি এইটো MOC পাম
আৰু ইয়াত আৰু যদি মই হেৰি কৰোঁ তোমালোকে এক্সপ্লেইন কৰোঁ কিয় চোৱা y1 minus y0 divided by x1 minus x0 तो x1 का क्वेश्चन है x1 सपोज 0 मान लो x1 and x0 सपोज 0 मान लो ओके x1 minus x0 तो 1 आएगा चलो and इधर सपोज y1 मान लो इधर सपोज y0 मान लो तो y1 minus y0 is equals to ओके এটা চোৱা এইটো গগল আমি এইটো কাৰণে কৰিলো ৰাইট এইটো ওলোৱাৰ কাৰণে কৰিলো এইটো ওলোৱাৰ কাৰণে এইবোৰ লেট ল'লো এটা যদি আমি এইটো ওলাব যাওঁ দেন ইয়াৰ মুখামুখি থকাটো ন এইটো কম আমি x1 এন্ড কম আমি y1 ওকে এন্ড ইয়াৰ ওপৰটো y0 x0 তো x1 minus x0 is equals to 1 and y1 minus y0 is equals to 3 right এখানে 3 is to 1 is equals to 3 বুঝলা কেনে কৰিলো ঠিক আছে তো এখানে জাস্ট তুমি তো সাইলেন্টলি গো পাৰা এটা রাইট কিমান চেঞ্জ হ'ল বাট যেতিয়া ফৰ্মুলা লিখিব দিব ন তোমাক মানে what is the formula of MOC বা what do you mean by MOC is change in good is the ratio of change in good y and change in good x okay then wow মানে এটো মেইন ফর্মুলা বুঝলা ঠিক আছে এটা ক্লিয়ার আছে এন্ড এই ফর্মুলা নোট করো এটা আমি কেরামান ম্যাচ করব ফর্মুলা टेबल का बोलो थ्रीटा कॉलम साइडा मान নাই याद लिखा x याद लिखा y एंड याद लिखा MOC एग्जांपल 1 ब्लैक बोर्ड लिखा हुआ क्वेश्चन ओके लेट्स वर्क 1 2 3 4 5 या के बाद 10 17 15 12 8 and आता है वो 3 ओके এতিয়া আর কি ফাইন করব লাগে আমার MOCs को ফাইন করব লাগে MOCs को ফাইন করব লাগে এন্ড তুমি আছে এটা এটা বানাও লাগে তুমি লোক PVC MOC को फाइंड करा एंड ड्रॉ PVC ओके क्लियर हो गया तो MOC फॉर्मूला दो तो जाना राइट मैं कोई नहीं कि मैं कोई चुका ओके तो मैं अब डिस्कस कर रही हूँ is not applicable 15 minus 17 2 divided by 1 तो 2 okay minus 2 है but 2 लिखवा लेगा okay ये 2 3 ये 2 4 and 5 तो 2 and here this is 2 मतलब शो करेगा yes sir example 2 1 2 3 4 and 5 तो थोड़ा बड़ा करके बनाना 1 2 3 4 5
হৈ আছে নেকি? Okay, so it is question answer that to not applicable. The answer तो ये क्वेश्चन ठीक है এটা আমি সলভ করব আছে ये মিসিং বস্তুখিনি ফাইন্ড কৰিব আছে ওকে এইবোৰ ফাইন্ড কৰিব আছে মই বেলেগ এটা পেন লৈ লওঁ एक ग्रीन मार्क्स में मैं फाइंड करब আছে ओके तो ये कितने का चलो पढ़े कर लो चलो हमें MOC पर स्टार्ट है MOC फॉर्मूला लिखें MOC is equals to x1 minus x0 divided by y1 minus y0 right ঠিক আছে এটা আমি প্রথমত চাম আমার ইয়াত এটা দুটা তিনটা চাৰিটা পাঁচটা বস্তু আছে right চাৰিটা বস্তু আমি মিনিমাম লিখা আছে তো এই দুটা লাইন চাম ইয়াত 1 2 3 চাৰিটা বস্তু দিয়া আছে বাট এটা বস্তু দিয়া নাই তো আমি পাই যাম এটা বস্তু তো এইখিনি পहिले পুট কৰি দিম তো তো ইয়াত এইটো y1 x right y1 हो गल हमार y1 to y1 रख दे ना y1 to y1 रख दियो and x1 हो जाएगा 2 minus 1 and y1 minus 15 okay तो इट इज मैं सॉल्व कर दिया देन क्या 2 minus 1 1 and here y1 to y1 minus x तो y1 to उठा दिया y1 and here 2 minus 1 2 minus wait एक मिनट अच्छा আমি লাইনটা সলভ করব 2 minus 1 1 divided by y1 minus 15 okay এতিয়া 2 right हमने फॉर्मूला करेंगे हाँ फॉर्मूला y1 का है y1 वाला ऊपर होगा ऐसा ओके सॉरी हाँ ये फॉर्मूला ही गलत हो गया फिर से काम राइटिंग में